নমস্কাৰ, ৰাজ্যৰ কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, একেবাৰে শেহতীয়া খবৰ 21 মে তাৰিখত। কেবিনেট সিদ্ধান্ত ৰূপায়ণত হেঙাৰ, পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। এই সম্পৰ্কত গুৰুত্বপূৰ্ণ এটি খবৰ আহি পৰিছে। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আহিছে আৰু আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগত গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰী এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ দিশে আগবাঢ়িছে আৰু এই সম্পৰ্কত বিত্ত বাজেট বিভাগৰ পৰা আজি প্ৰেৰণ কৰা এখন পত্ৰই উদঙাই দিছে। আজি বিত্ত বিভাগৰ অধীনৰ বাজেট বিভাগে সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবকে আদি কৰি প্ৰধান সচিব, আয়ুক্ত সচিব আৰু সচিবসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰিত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে 2005 চনৰ পিছত তেওঁলোকে NPS বা UPSৰ অধীনলৈ যাব আৰু তাৰ আগতে যিসকল আছে তেওঁলোকে OPSৰ সুবিধা লাভ কৰিব। এনে বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি 2005 চনৰ 1 ফেব্ৰুৱাৰী পিছত হৈছে, কিন্তু তেওঁলোকৰ বিজ্ঞাপনকে আদি কৰি অন্যান্যখিনি তেওঁলোকৰ OPS প্ৰদানৰ আগতেই হৈছে। তেনে কৰ্মচাৰী তালিকা প্ৰস্তুত কৰি ৰাজ্য চৰকাৰে তেওঁলোকক OPS প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এই সম্পৰ্কত এটি কেবিনেট সিদ্ধান্তও আছে, কিন্তু দেখা গৈছে যে মাৰ্চ মাহতেই এই কৰ্মচাৰী তালিকা বিভিন্ন বিভাগৰ পৰা দিবলৈ যদিও বা কোৱা হৈছিল, কিন্তু আজিলৈকে বিভিন্ন বিভাগৰ হাতত তেনে কৰ্মচাৰীৰ তথ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিব পৰা নাই, যাৰ ফলত বাজেট বিত্ত বিভাগে তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ ল'বলৈ তেওঁলোক যথেষ্ট অসুবিধাত পৰিছে। আৰু আজি বাজেট বিত্ত বিভাগৰ সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবকে আদি কৰি প্ৰধান সচিব, আয়ুক্ত সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। আৰু উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত যিসকল কৰ্মচাৰী তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ বিজ্ঞাপন আদি 2005 চনৰ ফেব্ৰুৱাৰী আগতেই হৈছে, তেওঁলোকক অসম চৰকাৰে পুৰণি পেঞ্চনৰ অৰ্থাৎ OPS প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু এই সম্পৰ্কত কেবিনেট সিদ্ধান্তও গ্ৰহণ কৰা হৈছিলে আৰু বিভিন্ন বিভাগৰ পৰা তেনে কৰ্মচাৰীৰ তালিকা বিচৰা হৈছিলে আৰু এনে তথ্য যোৱা 28 মাৰ্চতেই বিচাৰিছিল, কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা তেওঁলোকে প্ৰদান কৰিব পৰা নাই। গতিকে অতি শীঘ্ৰে তেনে তালিকা দিব নিৰ্দেশনা প্ৰদান কৰিছে আৰু 30 মেৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে আৰু 30 মেৰ ভিতৰত এই বিভাগসমূহে তেওঁলোকৰ এনে কৰ্মচাৰীৰ তালিকা দিব লাগিব। আৰু এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে অতি সোনকালেই এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু OBB শিক্ষকসকলো যদি ইয়াৰ আওতালৈ আহে তেনে এনে কৰ্মচাৰীৰ সংখ্যা 25,000 হ'বগৈ। ইতিমধ্যে বিভিন্ন বিভাগত OBB শিক্ষকসকলক বাদ দি 10-15 হাজাৰ এনে কৰ্মচাৰী হ'ব বুলি অনুমান কৰা হৈছে আৰু 30 মেৰ ভিতৰত এনে কৰ্মচাৰীসকলৰ সঠিক তালিকা বিভাগসমূহক প্ৰদান কৰিবলৈ নিৰ্দেশনা দি কোৱা হৈছে। গতিকে যিসকল কৰ্মচাৰী OPSৰ আওতালৈ আহিব তেওঁলোকে যাতে ইয়াৰ সুবিধা লাভ কৰে তাৰ কাৰণে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধন্যবাদ।